যদি আপোনালোকৰ ল'ৰা ছোৱালী ডিসি এডিসি এসপি অফিচাৰ ৰেংকত মানে দেখিব বিচাৰে তেনেহ'লে আমাৰ লগত আছে দাদা তেখেতৰ কথাখিনি ফলো কৰক। আসসালামু আলাইকুম, নমস্কাৰ, আমি জাহিদ খান, আপোনালোকে চাই আছে জাহিদ ব্লগ। আজি মোৰ লগত আছে হৰজত আলী শিকাই, তেখেতে আমাৰ গাঁৱৰ এজন যুৱক, তেখেতে মানে ইউপিএসসি ক্ৰেক কৰিবলৈ প্ৰচেছ চলাই আছে। আমি এইটো বিষয় লৈ আজি ডিছকাছ কৰিম। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। তো আপুনি তো আমাৰ গাঁৱৰ এজন যুৱক, আপুনি মানে ইমান ভিতৰুৱা গাঁৱৰ পৰা আপুনি ইমান ষ্ট্ৰাগল কৰি আছে। আমি সকলোৱে গম পাওঁ যে আপুনি ইউপিএসসিত ক্ৰেক কৰি আছে বা প্ৰচেছ চলাই আছে। আপুনি এইটোৰ বিষয়ে অকণমান কওক, আপোনাৰ জাৰ্নিটো মানে ক'ৰ পৰা ষ্টাৰ্ট কৰিলে? ঠিক আছে, আপুনি কৈ আছে ইউপিএসসি, মই ইউপিএসসি অলপ মানে চেষ্টা কৰিলোঁ, এতিয়া অলপ এপিএসসিত লাগিছোঁ। হয় হয়, কাৰণ ইউপিএসসি আপোনাৰ দিওঁতে প্ৰথমে ইউপিএসসি দিবলৈ হ'লে আপোনাৰ দিব পাৰিব 32 বছৰ বয়সলৈকে। ইউপিএসসি 32 বছৰ বয়সলৈকে দিব পাৰে আৰু ইউপিএসসি দিব পাৰে আপুনি 38 বছৰলৈকে দিব পাৰে। পৰীক্ষা যেটো দিব পাৰে, পৰীক্ষা এন্ট্ৰেন্স এক্সামটো দিব পাৰে। কিন্তু মোৰ দুবাৰ ইউপিএসসি মই দিলোঁ, হৈছে ভালেই হৈছে, কিন্তু আৰু দিব পাৰিলে ভাল আছিল, মানে পোৱাৰ সম্ভাৱনাটো আছিল। কিন্তু মোৰ বয়সটো নাই, মানে 32 বছৰলৈকে আপুনি দিব পাৰে, মই আৰু এবাৰ দিব পাৰোঁ। সেইকাৰণে মই এপিএসসিত ফ'কাছ কৰি আছোঁ। এতিয়া এপিএসসি ফ'কাছ কৰি আছোঁ। এপিএসসিত মই 3 বছৰৰ পৰা জাৰ্ণি আৰম্ভ কৰিছোঁ। হয়তো মানে প্ৰাৰম্ভিক পৰীক্ষা প্ৰিলিমিনাৰী যিটো এক্সাম কয় সেইটো পাছ কৰিব পৰা নাই, কিন্তু তথাপিও মই যিমানখিনি ষ্টাডি কৰি আছোঁ বহুতখিনি মোৰ আয়ত্ত হৈছে। আশা কৰিছোঁ মানে অহা বছৰত মই পাই যাম। যিহেতু আমাৰ মানে ভিতৰুৱা অঞ্চলৰ পৰা বহুত মানুহ কিন্তু এডুকেটেড আছে, বহুত মানুহ ল'ৰা ছোৱালী পঢ়া শুনা কৰাই আছে। এইটো যদি আপুনি ক্ৰেক কৰিব বিচাৰে মানে আৰ্টছ নে ছায়েন্স ভাল হ'ব? এইটো কথা হ'ল কি, আগতে জানিব লাগিব। মইতো জনাই নাছিলোঁ। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পাছ কৰা যেতিয়া পাছ কৰিম তেতিয়াই শুনিলোঁ এপিএসসি মানে প্ৰশাসনিক বিষয়া হ'ব পাৰোঁ, মানে চিভিল ছাৰ্ভিচত যাব পাৰোঁ। তাৰ আগত শুনাই নাছিলোঁ ইউপিএসসি মানে কি হয় সেইটো শুনাই নাছিলোঁ। তাৰপিছত যেতিয়া অলপ বুজিব পৰা হ'লোঁ তেতিয়া মই ষ্টাডি আৰম্ভ কৰিলোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে আৰ্টছত পঢ়ি আছে সিহঁতক মই কওঁ, তোমালোকে কেৱল হায়াৰ ছেকেণ্ডাৰী পিছত তোমালোকে কেৱল ছায়েন্সতে নাযাবা, মানে আৰ্টছত গৈও আমি এপিএসসি ইউপিএসসি ক্ৰেক কৰিব পাৰোঁ। যদি তোমালোকৰ 18 বছৰ হৈছে তেতিয়াহ'লে মানে 18 বছৰ হ'লে দিব পাৰে। 18 বছৰৰ পিছত এতিয়া এপিএসসি ইউপিএসসি চিভিল ছাৰ্ভিচৰ যি চিলেবাছ আছে, চিলেবাছটো টোটালি মই কওঁ 80% আৰ্টছৰে ছাবজেক্ট হয়। আৰ্টছৰে ইকনমিক্স আছে, তাতে আপোনাৰ পলিটি আছে, হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফি আছে, কনষ্টিটিউশ্যন আছে, এই সব মিলি 80% প্ৰায় 80% আৰ্টছৰে ছাবজেক্ট আছে। 20% মেথৰ মানে ছায়েন্সৰ আছে 20%। গতিকে মই ভাবোঁ যে যিহঁতে আৰ্টছত পঢ়ি আছে সিহঁতেও মানে ইচ্ছা কৰিলে চিভিল ছাৰ্ভিচ ক্ৰেক কৰিব পাৰে। এতিয়া চিভিল ছাৰ্ভিচ ক্ৰেক কৰিবলৈ হ'লে মই যিমানখিনি ষ্টাডি কৰি যিমানখিনি জনা হৈছোঁ সিমানখিনিৰ পৰা মই ক'ব পাৰোঁ বহুত ষ্টাডি কৰিব লাগিব। এভাৰেজত আপোনাৰ ডেইলি 10 ঘণ্টাকৈ পঢ়িব লাগিব, কিন্তু মোৰ টাইমটো নহয় বেছি, মই 4-5 ঘণ্টাহে পঢ়িব পাৰোঁ। আপুনি যিহেতু এটা মানে কৰ্মক্ষেত্ৰত জড়িত হৈ আছে, আপুনি পিছত এজন স্কুল টিচাৰ ন, টিচাৰ, তো এইটো আপোনালোকে গম পাই আছে। তেখেতে কিন্তু মানে বহুত মানে দুখীয়া ঘৰৰ ফেমিলি, তেখেতে এটা গভৰ্ণমেণ্ট স্কুলত জব কৰি আছে, তাৰ উপৰিও মানে ইউপিএসসিত ক্ৰেক কৰি আছে। তেনেহ'লে চাওক আপোনালোকে কিমানখিনি হেঁপাহ লৈ মানে তেখেতে চেষ্টা চলাই আছে। যিবিলাক গাৰ্জেনে সিহঁতৰ ল'ৰা ছোৱালীক মানে চিভিল ছাৰ্ভেণ্ট বনাব বিচাৰে সিহঁতক মই ভাবোঁ এতিয়া ক্লাছ 2-3 পৰাই ষ্টাৰ্ট কৰিব লাগিব। জিকে জেনেৰেল নলেজ জানিব লাগিব, জেনেৰেল নলেজ A to Z মানে শিকিব লাগিব। কিন্তু মইতো এম ই স্কুল, LP স্কুল, হাই স্কুলত মানে সেইবিলাক জেনেৰেল নলেজ বেছি পঢ়া নাছিলোঁ, কেৱল চিলেবাছত যিখিনি আছে সেইখিনিয়ে মুখস্থ কৰিছিলোঁ। সেইকাৰণে মোৰ এতিয়া অসুবিধা হৈছে। যদি মই আগৰ পৰাই জিকেবিলাক জনা হ'লোহেঁতেন তেতিয়া এতিয়া এই বছৰতে মই ক্ৰেক কৰিব পাৰিলোহেঁতেন। কিন্তু মই যে ক্ৰেক কৰিব পৰা নাই, তথাপি মই শিকিব পাৰিছোঁ বহুত। মই যদি ভৱিষ্যতত নাপাওঁ, এপিএসসি ক্ৰেক কৰিব নোৱাৰোঁ, তথাপিও মই মানে ভাল পাম, পালেও ভাল পাম, নাপালেও ভাল পাম, কিয়নো মই যে পোৱা নাই। ষ্টাডি কৰি মানে পালেতো মানে কি আছে তাৰ ভিতৰত ষ্টাডি কৰিলে না, ষ্টাডি কৰিলে মানে পোৱাৰ কাৰণে ষ্টাডি কৰি আছোঁ। বাই চান্স যদি নাপাওঁ তথাপিও মোৰ বেয়া নালাগিব, কাৰণ মোৰ দ্বাৰাই মই আৰু 10জনক মানে উৎসাহ দি আছোঁ, বুজাব পাৰিব কি হয় মানে কেনেকৈ কৰিব লাগে। কিন্তু আমাক মানে কোনেও বুজাব পৰা নাছিল তেতিয়া সময়ত, মানে কি আমাৰ যিটো ছিনিয়ৰ আছিলে তেওঁলোকে মানে আপোনাক এনেকৈ মানে বুজা নাই যে ইউপিএসসি কি হয়।
তেতিয়া কোনেও আমাক কোৱা নাছিল, কিন্তু এতিয়া মই সৰু সৰু বাচ্চাহঁতক ল'ৰা ছোৱালীহঁতক মানে শিকাওঁ যে মানে এই APSC বা চিভিল ছাৰ্ভেণ্ট হ'ব পাৰিম, আমি আৰ্টছত পঢ়িও চিভিল ছাৰ্ভেণ্ট হ'ব পাৰিম, এটা ডাঙৰ পদবীত অধিষ্ঠিত হ'ব পাৰোঁ। ল'ৰা ছোৱালীয়ে যদি চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰে তেতিয়াহ'লে এই ছ'চিয়েল মিডিয়া যে আছে, মই ভাবোঁ যিবিলাক ল'ৰা ছোৱালীয়ে মানে চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰে বা যিবিলাক গাৰ্জেনে সিহঁতৰ ল'ৰা ছোৱালীক চিভিল ছাৰ্ভেণ্ট বনাব বিচাৰে, সিহঁতক মই ভাবোঁ এই ছ'চিয়েল মিডিয়াৰ পৰা দূৰত ৰাখিব লাগে। কাৰণ ছ'চিয়েল মিডিয়াত এবাৰ সোমাই গ'লে, ফেচবুকত এবাৰ সোমাই গ'লে তাৰ পৰা আৰু উভতি আহিব নোৱাৰোঁ, সময়টো খাই দিয়ে আৰু সেইটো এতিয়া চিভিল ছাৰ্ভেণ্ট হ'বলৈ হ'লেও টাইমটো দিব লাগিব। কুছ পানে কে লিয়ে কুছ খনা পৰেগা, মানে সময়টো আপোনাক খৰচ কৰিব লাগিব। বেয়া কামত খৰচ কৰিলে নহ'ব, ভাল কামত মানে সময় দিব লাগিব। বাহিৰা পৃথিৱীৰ পৰা আহি মানে আইচলেট হ'ব লাগিব, গ্ৰেপ্তাৰ হ'ব লাগিব, তেতিয়াহে পাব পাৰি। মই যিমানখিনি শিকিছোঁ ইমানখিনি, ইয়াৰ পৰাই মই ক'ব পাৰোঁ যে আইচলেট নহ'লে চিভিল ছাৰ্ভেণ্ট ক্ৰেক কৰিব নোৱাৰোঁ। ষ্টাডিও কৰিব লাগিব, মানে হাৰ দিন মটিভেট হৈ থাকিব লাগিব, ডেইলি মটিভেট, নিজৰ মানে বহুত মানে কনফিডেন্স থাকিব লাগিব, মটিভেটো হ'ব লাগিব। যদি আপুনি এবাৰ নাপাৰে 100বাৰ চেষ্টা কৰিব লাগিব, চেষ্টা কৰিব পাৰে। আৰু APSC আপোনাৰ 38 বছৰলৈকে, APSC 38 বছৰলৈকে দিব পাৰে। আপোনাৰ 18 বছৰৰ পৰা 38 বছৰলৈকে বহুত টাইম থাকে, আপোনাৰ ইচ্ছা থাকিলে আৰামছে পাই যাব। জাষ্ট খালি মটিভেট হৈ থাকিব লাগিব ডেইলি। আৰু ষ্টাডি যদি আপুনি ভাবে যে ষ্টাডি কৰিম, একদিন যদি আপুনি গ্যাপ মাৰি দিয়ে তেতিয়াহ'লে আপোনাৰ সেই দিনটো ডিমোটিভেট হৈ যায়। গতিকে কোনো এটা দিনো আপুনি পঢ়া নপঢ়াকৈ থাকিব নোৱাৰিব। লাগিলে 12টা ক'ৰবাৰ পৰা 12টা ৰুটিন এটা বনাই লৈছে আপুনি। মোৰ ৰুটিন তেনেকুৱা নাই, মই যি সময় পাওঁ তাকে মানে খটুৱাওঁ, যি এটা অলপ সময় পাওঁ সেইটোৱে খটুৱাই দিওঁ। সেইটো মানে ষ্টাডি মানে লগাই দিওঁ। ৰাতি ক'ৰবাৰ পৰা ৰাতি 12টাত আহিলেও মই মানে ষ্টাডিটো মানে বজাই ৰাখোঁ, লাগিলে আধা ঘণ্টা হ'লেও মই পঢ়ি থাকোঁ, যাতে অহাকালি যাতে মই ডিমোটিভেট হৈ থাকিব নালাগে। সেইকাৰণে ৰাতি 12টা 1টাত আহিলেও আধা ঘণ্টা পঢ়ি মই শুই পৰোঁ। যদি আপোনালোকৰ ল'ৰা ছোৱালী DC, ADC, SP অফিচাৰ ৰেংকত মানে দেখিব বিচাৰে তেনেহ'লে আমাৰ লগত আছে দাদা, তেখেতৰ কথাখিনি ফ'ল' কৰক। যদি ভিডিঅ'টো ভাল লাগে সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। আজি ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।